নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ নেটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে ভালকৈ আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আৰু টাইম 9টা পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু চাহ খাওঁ এতিয়া আজি যেটো মঙ্গলবাৰ নিৰামিষ ধোৱা ধুই হ'ব তাৰ কাৰণে চাহ বনাই খাম মায়ে ৰুটি বনালে অলৰেডি আৰু দুটা গৈছে বজাৰ দাদা দোকান গ'ল খাই মেলি আৰু দেখা আছে এজনী পেহী আহিছে পেহীৰ কোচত আছে তো চাহ বনালো আৰু কাম কৰা বজনে আহিলে তেখেতক চাহ বনাই দিও অলপ আৰু পেনাকে ফলাই খাই উঠিলে সি লাই মেলি যাব চাহ বনালো বজনে খাব মায়ে ৰুটি বনালে দেউতা খালে মায়েও খালে অকল মই বাকি আছো আৰু বজনে তো চাহ বনাই আনিলো और देखा है मैं पेही कुसत सार एक भोजन को बन खा खाई मेली लो और देवता बजार पर आए देखो कि आनी देवताई तो राइस গা পা ধুই মেলি আজৰি হলো আৰু ইফালে দেহাকো ধোৱালো তাইক গা ধনে জাষ্ট মুছি দিছো গৰম পানীৰে কাপোৰ তিয়াই কিনে মুছি দিছো আৰু এতিয়া টাইম 12:30 পাৰ হৈ গৈছে 12:05 আৰু মা বনাইছে ফলে সবজি আৰু মই ৰাতিপুৱাই ৰুটি খাইছিলো 9টা মানতে আৰু এতিয়াও গৈ কিবা এটা খাও গাখীৰ আৰু বিস্কুট তিয়াই খাম মা বনাইছে ভাত আলু বইল আৰু ভাত বনাইছে ৰেটেকালো বইল কৰিছে এইবিলাক নাখাও তো দেহা খুৱাই মিলি খুৱালো তাই শুই আছে বজনী আছিলে বজনীয়ে কোচত লৈ তাইক খুৱাইছে তো মই খুৱালো তাই শুই আছে ধুনীয়াকৈ আৰু দেহাই 3:40 উঠিছিলে ফিডিং কৰাইছিলো কিন্তু তাই হোৱা নাই তেনেকৈ মানে 3টাৰ পৰা 5টা তেনেকৈ পাৰ কৰিলো তাৰ পিছত অলপকৈ হৈ আকৌ হাৰে আকৌ ভৰি বিষটাই কান্দে ভৰিটো লৰাই কান্দে তো তেনেকৈ ৰাতিপুৱা হ'ল আৰু এতিয়া অলপ জ্বৰটো কমিছে ভেকচিন লৈ গাটো পুৰা দুৰ্বল হৈ গৈছে গাটো পুৰা ঢিলা হৈ গৈছে তাই এতিয়া শুই আছে হোৱাক লাইটটো অফ কৰি দিম তেতিয়ালে ধুনীয়া হ'ব দেউতাও আহিছে দোকানৰ পৰা দাদাও আহিছে দেউতা পিছফালে কিবা কাম কৰি আছে জাবৰ চাফা কৰি আছে জংঘল হৈ গৈছে যে সেইবিলাকে মানে আমাৰ ইয়াতে শিৱ মন্দিৰ আছে তাতে পূজা কৰিব তাৰ কাৰণে ভাবিছোঁ দেউতা অলপ চাফা কৰি দিওঁ এইফালে মাহঁতে বনাই আছে তোমালোক আপোনালোকক দেখুৱাওঁ বৌজনী ফালে সবজি কাটি দি আছে আৰু মায়ে পটাত পিচি আছে যে লাইন নাই তাৰ কাৰণে আৰু এই মটৰবোৰ বেয়া হ'ব ধৰিছে দাদাও আহিলে দোকানৰ পৰা ভাত খাই আছে মায়ে আলু বইল আৰু তিতাকেৰেলা বইল কৰিছিলে সেয়ে আৰু ভাতো হৈ গৈছে ফালে আৰু কেইটামান মূলা এনেকৈ কাটি থৈছে ভাজি কৰিবলৈ আৰু পৰা দালিও হৈ গৈছে তৰাইছ দেহা উঠিলে চাওক অলপ সময় হ'লে 20 মিনিটমান হ'লে আৰু এটা পাকঘৰত কুকাৰৰ চিটিৰ চাউণ্ড শুনি তাই উঠি গৈছে আৰু গছত লৈ আছোঁ বাহিৰত লৈ ফুৰা আজি পুৰা ঠাণ্ডা জ্বৰ নাই কিন্তু গাটো গৰম হৈ আছে আজি ভৰিটো লৰাই আছে কিন্তু বিষ নাই চাগে ইমান তো কালি অলপ লৰালেই কান্দিছিলে আজি কমিছে চাগে বিষটো অলপ মলমটো দিয়াৰ কাৰণে মলমটো চাগে বহুত ভাল মলমটো দিয়াৰ পিছৰ পৰা তাই বহুত মানে আৰামছে হৈছে মাৰ লগত সন্ধিয়া যোৱাকালি কথা কৈ আছোঁ এনেকৈ কোচত লৈ খুৱাওঁ আৰু হ'ল অলপ সময় বিচনাত ফলটো নাথাকে আৰু দেউতাই এইফালে গা ধুই উঠিলে কাম কৰিছিলে যে গছ কাটিছিলে যে উঠোৱা নাই চাগে ধুব কোৱাতে গামোচা থৈ দিছে তো ৰাইচ ভাত হৈ গৈছে ভাত খাই লওঁ আৰু দেহা আছে বৌৰ ওচৰত देखा तुझे तो राइस ভাত খাই উঠিলোঁ দেউতা আৰু মই ভাত খালোঁ এতিয়া মা
বৌ আৰু পিনাক ভাত খাইছে, দাদা শুই আছে। দাদা ভাত খোৱা বেছি টাইম হোৱা নাই, 12টা মানত খাইছিলে দাদাই, আৰু এতিয়া খোৱা নাই। তাক এতিয়া লৈ শুম। তাইৰ গাটো অলপ গৰম হৈছে, জ্বৰ আহিব চাগে, তাইক লৈ শুওঁ অলপ। দুপৰীয়াৰ পৰা অলপ শুই আকৌ উঠে, তেনেকৈয়ে গৈছে। আৰু এতিয়া লৈ শুওঁ অলপ। কাপোৰ চাপোৰ যিবিলাক আছে সেইবিলাক চব উঠালোঁ। সোনা 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 মা আৰু আজি বনাইছে নিৰামিষ চব্জি মিক্স, তাৰপিছত তিতাকেৰেলা ভাজি, মূলা ভাজি আৰু পাপৰ, দালিও আছে মুগ দাল, কিন্তু মই দালি নাই খোৱা, সেইবিলাকে খালোঁ। তো সন্ধিয়া আকৌ লগ পাম। A few moments later. হে গাইজ, গুড ইভিনিং সকলোকে। বহুত সময় পিছত আকৌ লগ পালোঁ। আৰু দুপৰীয়া ভাত পানী খোৱাৰ পিছত শুলোঁ। দেহাক লৈ শুলোঁ। তাই একদম মানে দুপৰীয়াৰ পিছত তাতে পূৰা জ্বৰ আছিলে, শুইছিলে, কিন্তু সাৰ পাই মাজে মাজে কান্দি দিয়ে। তো মই 5টা মানত উঠি তাইক লৈ মানে ফুৰিছোঁ। পিছত নাথাকেই তাই, তেনেকৈ আছিল। আৰু এতিয়া জ্বৰটো কমিলে, আৰু এতিয়া আছে মা দেউতাৰ লগত খেলি আছে ধুনীয়াকৈ। এতিয়া অলপ ভাল পাইছে, ভৰিও লৰাই আছে। আৰু পিনাকি ফালে আনিছে, জিলেপি আনিছে, চিঙৰা আনিছে। চাহ বনাম, তো ব'লা পাকঘৰত মা দেউতাৰ হাতত দেখুৱাওঁ। এতিয়াহে অলপ ভাল পাইছে চাগে, লৰচৰ কৰি আছে তাই। অলপ আগত ভাল পাইছে। এনেই দিনটো মানে মাত তাত নাই, কানা চানা নাই, অলপ কেঁকাই আছিলে। এইপিনে জিলেপি আনিছে, দেউতাই খাব জিলেপি, তাৰপিছত বুন্দিয়া লাডু আছে, মুড়ি, সেইবিলাকে মিলাই দিওঁ। আৰু মাৰ কাৰণে বনাওঁ চাহ, মোৰ কাৰণে বনাম চাহ, ময়ো খাম চাহ। তো বনাই মেলি লওঁ। তৰাই চাহ হৈ গৈছে, মোৰ চাহটো থৈ তাৰপিছত মাৰ কাৰণে বনালোঁ, মানে একেলগতে বনাইছোঁ। আৰু দেউতাক দি থৈ আহিছোঁ মুড়ি, জিলেপি আৰু বুন্দিয়া লাডু আছিলে যে, মই যাম বুলি পূজা আজি, তাকে দি থৈ আহিলোঁ। আৰু এতিয়া মাক দি থৈ আহোঁ, মাৰ চাহো হৈ গৈছে। আৰু দেহা যদি কানে, মাক ল'ব দিছোঁ কোচত, দেউতাও আছে লগতে। মাজে মাজে কান্দি দিব পাৰে, ঠিক নাই। এয়া মাজে মাজে চিঞৰি দিয়ে থাকে। আৰু পিনাক আহিছে, পিনাক আহি আকৌ গুচি গ'ল, সি নাই খোৱা একো। ভোক লাগিলে ঘৰতে আহি খাওঁ, বাহিৰতে একো খাব নোৱাৰি, মঙলবাৰে কোনোবা নিৰামিষ যিহেতু। আৰু এতিয়া মাৰ চাহ হৈ গৈছে, মাক দি থৈ আহোঁ, জিলেপি মুড়ি আৰু দি থৈ আহোঁ মাকো দি থৈ আহিলেও। দেহাই কান্দিলে, মাক কৈছোঁ কোচত ল'ব। মানে বেছি টাইম ভৰি চৰি হিৰাই থাকিলে আকৌ যদি দুখ পায়, মানে ইনজেকশ্যন দিয়া, কালিহে দিছে ইনজেকশ্যন, বেছি দিন হোৱা নাই নহয়। ইনজেকশ্যন দিয়া জেগাটো ফুলি আছে, মানে যিটো মানে বিষ হৈছিলে, যিটো ভৰিটো মানে বিষ হৈছিলে লেফ্ট ছাইডটো, সেইটো মানে বিষ, মানে সেইটোতে বেছি বিষ হৈছে। আৰু সেইটো ভৰিয়ে পূৰা ফুলি আছে, অকণমান ফুলিছে, বেছিও নাই ফুলা, কিন্তু বাকীবিলাক যিবিলাক আছে ফুলা নাই। সেইকাৰণে মাক কৈছোঁ কোচত ল'ব কাৰণে, যদি বিষায় বেছি ল'ৰালি, তাতো ভৰি হাত বহুত লৰাই থাকে। আৰু এতিয়া মই মুড়ি অলপ ভিজাই লৈছোঁ চাহৰ লগত, মানে মুড়ি ভিজাই খোৱাটো এটা অভ্যাস হৈ গৈছে। সেনেকৈ খাই খাই চিঙৰা জিলেপিটো খোৱা অভ্যাস হৈ গৈছে, এইটো খালে মানে ভাল লাগে। A few moments later. তৰাই আহিছে, এতিয়া টাইম 10টা পাৰ হৈছে, আৰু এতিয়া ৰুটি বনাওঁ। মই সানি থৈ দিওঁ, বেলি দিওঁ, আৰু মায়ে ভাজি কৰিব। আৰু ৰুটি আটাখিনি মাৰি লওঁ ধুনীয়াকৈ। আৰু দেহা আছে, দেউতা কোচত, দেউতা আহিলে দোকানৰ পৰা। দুপৰীয়াৰে নিৰামিষ চব্জি, আৰু মায়ে অলপ আলু ভাজি কৰিছিলে। দেউতা কিন্তু আলু ভাজি নাখায়, তাৰ কাৰণে কমকৈ দিয়া হৈছে। দেউতাক দিয়াৰ পিছত আমিও খাই দিম। দাদাও আহি গৈছে, পিনাকো আহি গৈছে, একেলগে খাই দিম। তো ৰাইজ খাই মেলি আজৰি হ'লোঁ। আৰু দেহা শুই গৈছে, তাইকো শুৱাম, আঁঠুৱা তৰিব আছে, আঁঠুৱা তৰি মেলি শুওঁ। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম এটা ভিডিঅ'তে। ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।